ঝুমুৰ নৃত্যই আৰু ইতিমধ্যে জিল্লাই জিল্লাই যি ঝুমুৰ নৃত্য শিল্পীসকলক বাছনি কৰি তেখেতসকলক প্ৰশিক্ষণ যি যোগাইছে সমান্তৰালভাৱে বৰচলা সমষ্টিটো যিসকল ঝুমুৰ নৃত্য শিল্পীসকলক আচলতে তেওঁলোকক বাছনি কৰি ইতিমধ্যে প্ৰশিক্ষণ দি থকা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ বৰচলা সমষ্টিৰ চাৰিদুৱাৰ চাহ বাগিচাৰ যি দুৰ্গা মন্দিৰ প্ৰাংগণত, আৰু এই দুৰ্গা মন্দিৰ প্ৰাংগণত 5গৰাকী মাষ্টাৰ ট্ৰেইনাৰে আচলতে এইসকল যি ঝুমুৰ নৃত্য শিল্পীসকলক প্ৰশিক্ষণ দি আছে। মই দেখুৱাইছোঁ এয়া আচলতে ঢেকীয়া বৰচলা সমষ্টিৰ চাৰিদুৱাৰ চাহ বাগিচাৰ দুৰ্গা মন্দিৰ প্ৰাংগণৰ দৃশ্য। বৰচলা সমষ্টিত এতিয়া এনেধৰণে শতাধিক যুৱক যুৱতী তেওঁলোকে ওলাই আহিছে, আৰু ওলাই আহি এনেধৰণে তেওঁলোকে ঝুমুৰ নৃত্য প্ৰশিক্ষণ লৈছে। আৰু এই বিশ্ববিদেশত বৰচলা সমষ্টিৰ এইসকল শিল্পীয়ে সৰু সজাই ষ্টেডিয়ামত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। আৰু মই দেখুৱাইছোঁ এতিয়া এনেধৰণে পৰীক্ষাৰ্থীসকলে তেওঁলোকে নৃত্য কৰিছে, ঝুমুৰ নৃত্য কৰিছোঁ মই দেখুৱাইছোঁ। এনেধৰণে এতিয়া বৰচলা সমষ্টিৰ বিভিন্ন চাহ বাগিচা অঞ্চলৰ পৰা গাঁওগুৰিৰ পৰা শতাধিক যুৱতীসকল ওলাই আহিছে, যুৱক যুৱতীসকল ওলাই আহিছে। ওলাই এনেধৰণে এতিয়া তেওঁলোকে প্ৰশিক্ষণ আচলতে লৈ আছে। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে এগৰাকী ইয়াৰে আয়োজক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে কেনেধৰণে চলি আছে। হয়, সুন্দৰ পদক্ষেপ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত এই যে ঝুমুৰ কৰ্মশালা, এই কৰ্মশালাৰ উদ্যোগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ যি ইতিহাস, যি জাতিৰ পৰিচয়, এই ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব 24 ফেব্ৰুৱাৰী 2025 তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। গতিকে এই পদক্ষেপক আমি বৰচলা সমষ্টিৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ জনগোষ্ঠীৰ সকলো যুৱক যুৱতী ওলাই আহি এই যি জাতীয় কৃষ্টি, এই কৃষ্টি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে। হয়, আচলতে এনেধৰণে এতিয়া ইয়াত ঝুমুৰ নৃত্য তেওঁলোকে প্ৰশিক্ষণ লৈ নৃত্য প্ৰদৰ্শন কৰি আছে। মোৰ লগত মাষ্টাৰ ট্ৰেইনাৰগৰাকী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে ইয়াত কিমান যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ইয়াত। হয়, পোনপ্ৰথমে আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই কৰ্মশালাৰ দ্বিতীয় দিনাখনত আজি আমাৰ ইয়াত নাচনী হিচাপে 90গৰাকী নাচনী আছে, আৰু ঢোল আছে আপোনাৰ 19জন। এনেকুৱা হিচাপত আমাৰ টোটেল 128জনে আজি পাৰ্টিচিপেট ইয়াত অংশগ্ৰহণ কৰি প্ৰদৰ্শন কৰি আছে। হয়, আচলতে এতিয়া এনেধৰণে বৰচলা সমষ্টিৰ যি চাৰিদুৱাৰ চাহ বাগিচাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এনেধৰণে এতিয়া 90গৰাকী নাচনীক আচলতে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। 5গৰাকী মাষ্টাৰ ট্ৰেইনাৰে ইয়াত প্ৰশিক্ষণ দিছে। আৰু অহা 24 তাৰিখে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যই কৰিব বিশ্ব অভিলেখ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।